তো হে আৰু a new day and a new vlog আপোনালোকে বাৰু গুৱাহাটীত বুদ্ধ মন্দিৰ ক'ত ক'ত দেখিছে মানে জানামতে আমিনগাঁৱত এটা আছে আৰু এটা আছে একদম ভিতৰৰ ৰাস্তাত এই লখৰা সাইডে দুটা বুদ্ধ মনিষ্ট্ৰী আছে কিন্তু আৰু এটা বুদ্ধ মনিষ্ট্ৰীৰ কথা আছে যোনটো বহুতে নাজানে আৰু সেই মানে বুদ্ধ মনিষ্ট্ৰীৰ আশে-পাশে আছো মই মোৰ পিছফালে দেখিছে যে সেই পিছফালে সেই বুদ্ধ মন্দিৰ নহয় বাৰু কিন্তু এটা বহুত স্পেচিয়েল জাগা এটা সময়ত একদম মানে বহুত স্পেচিয়েল জাগা আছিল দেখাই আছো ৰব ভালকে কি হয় এইটো এইটোৱে সেইটো জায়গা যোনটো জুবিন গাৰ্গৰ একমাত্ৰ ষ্টুডিও আছিল সাউন্ড এণ্ড সাইলেন্স কিন্তু বৰ্তমান একদম কনষ্ট্ৰাকচনৰ অৱস্থাত আছে এনেকুৱা হৈ গৈছে এটা সময় আছিল একদম সেই কলেজৰ টাইমত যেটা দিন ৰাতি ইয়াতে সোমাই আছিল ইয়াত মানে জুবিন দা যেটো ফাৰ্মাৰটো আছিল ন এতিয়া মানে এনেকৈ কনষ্ট্ৰাকচন কৰিছে কিবা বনাব গম পোৱা নাই কিন্তু মানে হেনেকে বনাই আছে চাগে কিবা কৰে একো আইডিয়া নাই মানে যোনে যোনে আপডেট পোৱা নাই যে জুবিন দাৰ এই খাৰঘলিৰ ঘৰটো কি হ'ল তো এইটোৱে মোৰ আপডেট যে এনেকুৱা অৱস্থা হৈছে বৰ্তমান কিবা এটা বনাই আছে ইফালেদি গৈ আগতে মানে এখন গেট এখন আছে ইয়াত পোষ্ট বক্স এটা আছিল এইখিনি পোষ্ট বক্স এটা আছিল তাৰপিছত ইয়াত জুবিন বুলি লিখা আছিল সেই বস্তুটো নাই বাৰু ভাঙি দিছে ওপৰটোৰ বিল্ডিংটো কাৰবা বনাই আছে নাজানো চেঞ্জ হৈ গৈছে চব বস্তু আৰু এইখিনিত মানে কি ইয়াত বহি মানে এনেকুৱা ৰেলিং টাইপ আছিল দে ফুটপাথ টাইপ ৰেলিং টাইপ আছিল কিন্তু ইয়াত সেইখিনি ভাঙি মানে এনেকৈ মাটি চাটি উঠাই দিছে এনেকুৱা আৰু তো এইটো ৰাস্তা ইফালে খাৰঘলি পাহাৰৰ একদম ওপৰৰ ফালে যায় তো সেয়াই আৰু খবৰ আহিছ এইটো এটা সময়ত এইটো মোৰ জেগা আছিল মোৰ ঘৰ আছিল আজি তোক দেখুৱালোঁ ভাল লাগিছে আহিবি যেতিয়া হ'ব আহিবি বুজিছ এইটো জুবিন গাৰ্গ এইটো মোৰ ঘৰ দেই এটা সময়ত এইটো মোৰ ঘৰ আছিল এইটো নাই বাৰু এইটো বেলেগ কিবা বনাই আছো ইউনিক কিবা এক্সপ্ল'ৰ কৰিব পৰা বস্তু বনাই আছো ইয়াত ব'লা বুদ্ধ মন্দিৰ যাওঁ এতিয়া ব'লক কিছুমান স্মৃতি দেখি দুখো লাগে মানে এটা সময়ত যেনেকৈ আহিছিলোঁ মানে আগতে এনেকুৱা আছিল এনেকুৱা তো মানে বেয়া লাগে কিছুমান বস্তু দেখি এতিয়া কিবা বনাই আছে নাজানো পিছত চাগে জুবিন দা থাকিলে ভাল হ'ব মানে কি আগতে কি হয় মানে ইয়াত যেতিয়া আছিল মানে নন ষ্টপ ইয়াৰে গেটৰ বাহিৰত এনেকৈ লাইন পাতি স্কুটি বাইক ৰৈ থাকে মানে জুবিন দাক লগ কৰিবৰ কাৰণে সেইবোৰ মানে বহুত কিছু স্মৃতি মানে বুজাব নোৱাৰোঁ মই বহুত কিছু দেখিছোঁ 2011 পৰা 2018লৈকে এই মানে 7-8 বছৰ বহুত কিবা কিবি জড়িত হৈ আছে এই ঠাইখিনিৰ লগত সেইদিন নাই আৰু সেই সময়ত একেলগে জুবিন দাৰ লগত উঠা বহা কৰা একেলগে থকা সেইবোৰ বস্তু মানে শিকি মানে জুবিন দাৰ অলপ মানে আও ভাও শিকিছিলোঁ ন কিন্তু সেইবোৰ বকি লাভ নাই জুবিন গাৰ্গ অকল এজনে আৰু জুবিন গাৰ্গ কোনো কেতিয়াও হ'ব নোৱাৰে এতিয়া গৈ আছোঁ আমি বুদ্ধ মন্দিৰত দেখিছা ইমান ধুনীয়া জাগাত আনিছোঁ তেল খৰচ নহয় দেখিছা ষ্টাৰ্টে দিব নালাগে 100 টকামান তেল দুখনমান বাচিব কি ধুনীয়া চা কি ধুনীয়া আগত ব্ৰহ্মপুত্ৰখন চোৱা কি ধুনীয়া কি ভিউ এনেকুৱা ভিউ ক'ত পাবা হা খাৰঘলিত থকা বুদ্ধ মন্দিৰটো গৈ আছো বাৰু কিন্তু ঘপককে মনত পৰিল যে ইয়াৰে আশে পাশে এই ভক্তি কুটিৰ আছে মানে নতুনকে ভাইৰেল হোৱা এটা মানে ৰাধা কৃষ্ণ মন্দিৰ তাতো যাবলৈ চেষ্টা কৰিম ৰ'ব ফুল হ'ল মানে এই মেপে পাহাৰে ৰাস্তাত উল্টা পুল্টা দেখায় না আৰু কিমান আছে 2 মিনিট আছে 2 মিনিট মানে 600 মিটাৰ যদি আপোনালোকে ইয়াৰে বুদ্ধ মন্দিৰত আহে তেতিয়াহ'লে ইজিলি ৰাস্তাটো মই কৈ আছোঁ চাওক মানে এই যোনটো ভক্তি কুটিৰ আছে ভক্তি কুটিৰ পাৰ হৈ এনেকুৱা মানে এটা চাইডেৰে কেঁচা ৰাস্তা পায় এই কেঁচা ৰাস্তাটো উঠি গৈ ইয়াত মানে এই মেপত ওলাই যাব নহ'লে কাৰোবাক সুধিলে হ'ল আৰামছে পাই যাব মন্দিৰটো আপোনালোকে বাৰু সঁচাকৈ গম পাইছিল নে যে এই খাৰঘলি এৰিয়াতে মানে বুদ্ধ মন্দিৰ এটা আছে ময়ো গম পোৱা নাছিলোঁ সেইকাৰণে এক্সপ্ল'ৰ কৰিব আহিলোঁ আজি তো অলপ উঠি আহি মানে পালোৱে মানে সেই বুদ্ধ মন্দিৰটো আৰু ইয়াত পাৰ্কিং আছে তেনেকৈ পাৰ্কিং কৰি ল'ব পাৰে আৰু মন্দিৰটো এইফালে চিৰি দি গৈ একদম ওপৰত একদম ওপৰত অলপ যাব লাগিব খোজকাঢ়ি এইফালে এতিয়া কথাটো হ'ল আমি এই ৰাতিপুৱা 9টা বজাতে আহিছোঁ এতিয়া মানে মন্দিৰ খুলিছেনে নাই বা সেইটোৱেহে চিন্তা ৰ'ব ইয়াত কিমানটা বা চিৰি উঠিব লাগে পুৱাই আহিছোঁ এতিয়া বাজিল বৰ্তমান 9:15 আৰু এইটো চাইড একদম পুৰা ওপৰত ৰ'দো দিছে আৰু ৰাতিপুৱা আজিকালি ৰাতিপুৱা নহয় আজিকালি ডাইৰেক্ট দুপৰীয়া হয় যি গৰম পৰিছে বেছি কষ্ট নহয় দিয়ক অলপ উঠি আহিয়ে ইয়াৰ পৰা এই মন্দিৰটো মানে সেই মনেষ্ট্ৰীটো দেখাই পাব এইটো মানে ব্ৰহ্মপুত্ৰ বুদ্ধ মনেষ্ট্ৰী গৈ জাষ্ট এই লেফ্ট টাৰ্ণটো ল'ব লাগে সঁচাকৈ দে সূৰ্য দেৱতাৰ কিন্তু পাক্ত দিব মন গৈছে দে যি গৰম পেলাইছে নহয় আৰু বুদ্ধ মন্দিৰ দেখাইছে এইটো ইফালে ওপৰত যাব লাগে মেইনলি খোলা আছেনে নাইবা সেইটোৱে কথা খোলা আছে দিয়ক 9টা বাজি পাৰ হৈ গ'ল ন তো 9টা বজালৈকে খুলিয়ে যায় আৰু তো সেইটো বুদ্ধ মনিষ্ট্ৰীটো এনেকৈ ওপৰত উঠি এনেকৈ ওপৰত যাব লাগিব এই প্ৰেয়াৰ হৈ আছে চাগে কিবা গম নাপাম ভিতৰত গ'লে গম পাম আৰু মানে এই বুদ্ধ মনিষ্ট্ৰীটো মানে ব্ৰহ্মপুত্ৰ বুদ্ধ মনিষ্ট্ৰী বুলি নাম দিছে কাৰণ সন্মুখৰ পৰা সম্পূৰ্ণ মহাবাহু ব্ৰহ্মপুত্ৰখন দেখা পাই চাওক কমপ্লিটলি কি এটা চালিয়া ভিউ টোপনি এটা বস্তু গম পোৱা নে নোপোৱা এই পইণ্টৰ পৰা য'ত থিয় হৈ আছা তাৰে পৰা তোমাৰ স্কুটিখন ধুনীয়াকৈ দেখা পায় এইখন চিলভাৰ কালাৰখন কিয় দেখা পায় দেখা পায় আৰু এইটো ৰাস্তা মোৰখন দেখা নাপায় মানে মই মোৰো দেখা পালে কিন্তু বহাই দিম কিন্তু পাহাৰ আছে এইটো ৰাস্তা কি ধুনীয়া এটা হেৰি চাওক
গুৱাহাটীৰ মনেষ্ট্ৰীকেইটাত গৈছোঁ, আনকি ভূটানৰ মনেষ্ট্ৰীটো গৈছোঁ, কিন্তু মানে এবাৰ এই অৰুণাচলৰ মানে মনেষ্ট্ৰীত যাবলৈ মন আছে। এতিয়া বাৰু অলপ মানে ভইচটো ল' কৰি কথা পাতি আছোঁ, যিহেতু মন্দিৰ হয় ন, সেইকাৰণে। আৰু মানে ইয়াৰে পৰা যোনটো ওপৰৰ ভিউটো এনেকুৱা সম্পূৰ্ণ ব্ৰহ্মপুত্ৰখন দেখা পায় ইয়াৰ পৰা। চাওক কি মজা এটা ভিউ, আৰু কি ধুনীয়া বতাহ বলি আছে ন, চাৰিওফালে গছ গছনি ন, একদম ফ্ৰেছ অক্সিজেন। ইফালে গৰমটো থাকিলেও কিন্তু এটা মানে ফ্ৰেছ অক্সিজেন এটা ফিল পাই আছোঁ ন, ধুনীয়া আৰু পৰিৱেশটো। ইয়াত যে এই ৰুমবোৰ দেখিছে, এই ৰুমবোৰতে মানে বুদ্ধিষ্ট মংবোৰ থাকে, আৰু মানে ইয়াৰ যোনজন মানে মেইন ভান্তে বাবাও ইয়াত থাকে। তো মনেষ্ট্ৰীৰ ভিতৰৰ ভাগটো এইটো, আৰু মানে কি ভইচ অভাৰ দি আছোঁ কাৰণে মানে বেছি চিঞৰিব নোৱাৰোঁ ন, আৰু এইটোৱে পৰিৱেশ ধুনীয়া এটা একদম শান্তশিষ্ট পৰিৱেশ। আৰু যদি আপোনালোকে ইয়াত চাব বিচাৰি থ'লে কিবা বেমাৰ আজাৰৰ কথা, বিয়া বাৰু বা চাকৰি তাকৰি প্ৰব্লেম, যিকোনো মানে ক্ষেত্ৰত আপোনালোকে ইয়াত চাব পাৰে। মানে ভান্তে বাবা এজন আছে, ইয়াত ধুনীয়াকৈ চোৱাই দিয়ে মানে। তো অলপ টাইম বহিলোঁ, মানে ইয়াতে বহিব লাগিব। ইয়াত মানে বাবাজনে চোৱাই দিয়ে মানে গোটেই তেনেকৈ, আৰু বাবাজনী খেলি আছে এনেকৈ। আৰু কেঁচা লগা বহুত ভাল লাগিছে, আজিলৈকে আহিছোঁ কিন্তু ভিতৰত এনেকৈ সোমাই পোৱা নাছিলোঁ প্ৰথমবাৰ। আচ্ছা, তো ভাল লাগিছে, অলপ বহোঁ ৰ'ব। আৰু যদি আপোনালোকে কুস্তি আখৰা তেনেকৈ লৈ আহে বা হাত চুৱাব খোজে, তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ ভান্তে বাবাই চাই দিয়ে। গৰমত জোতা পিন্ধি কোনে আহিছে গমেই পায় কোনে পিন্ধি মনত ৰাখিব, জোতা চশমা আৰু কি গাড়ী এইকেইটা থাকিবই মোৰ, থাকিব পাৰ্মানেণ্ট। তো মন্দিৰৰ পৰা ওলাই দিলোঁ, ভাল লাগিল বাৰু। মানে কি বহুতেই গম নাপায়, মানে ইয়াৰে আশে পাশে মানুহখিনি গম পায়, স্থায়ী বাসিন্দাখিনি, কিন্তু দূৰৰ মানুহে গম নাপায়। তো মানে আমি গম পোৱা নাছিলোঁ, আহি ভাল লাগিল। ধুনীয়া এটা পৰিৱেশ, একদম ওপৰৰ পৰা ধুনীয়া এটা ভিউ, আৰু ধুনীয়া বতাহ আহি থাকে। আৰু এইফালে চব বোলে সেই মানুহৰ ঘৰ, আৰু আমাৰ যেনেকৈ ওপৰত পাহাৰৰ ওপৰত মানুহৰ ঘৰ আছে যে, তেনেকুৱাই আৰু একদম এনেকৈ মানুহবোৰ থাকে। তো সেয়াই আৰু। তো আপোনালোকৰ যদি এই বুদ্ধ মন্দিৰত আহিব পাৰে, কিন্তু গধূলি 4টা বজাৰ আগত আহিব। ইয়াত আহিলে ধুনীয়াৰ গাড়ী এনেকৈ দেখাই পাব, কাৰণ মানে স্থায়ী বাসিন্দা ন, ৰেচিডেঞ্চিয়েল এৰিয়া হয়, সেইকাৰণে মানে গাড়ী পাহাৰত নিব নোৱাৰে যে, সেইকাৰণে ইয়াতে পাৰ্কিং কৰি থয়। আৰু আজি মায়াবেৰিং আনা নাই ৰ'ব, মানে অপূৰ্বৰ নতুন স্কুটি ন, তো এইখনত উঠি অলপ মানে আৰাম লৈ লওঁ ৰ'ব কেইদিনমান। তো চালা, নেদেখা বস্তু এটা দেখুৱালোঁ তোমাক, ভাল লাগিল, বহুত বেছি ভাল লাগিল। এতিয়া নেক্সট কি প্লেন? নেক্সট ভক্তিকুটিৰ কাষতে আছে, সোমাই যাওঁ। মানে কি ইনষ্টাগ্ৰামত আৰু ইউটিউবত বহুত ভাইৰেল হৈ আছে যে, মানে ভক্তিকুটিৰ উজান বজাৰতে আছে, ওচৰতে, বেছি দূৰ নিয়াৰ পৰা 200 মিটাৰমান হ'ব। এই ভক্তিকুটি যদি খোলা আছে মন্দিৰটো, তেতিয়াহ'লে এক পাক মাৰি আহোঁ বলক। এই 10-15 দিনৰ পৰা মানে বহুত এনেকুৱা ৰিল দেখি আছোঁ ইনষ্টাগ্ৰামত, যে মানে ভক্তিকুটিৰ মানে একচুৱেলি হয় কি বস্তুটো, মানে গৈ আজি চাই আহোঁ বলক কি আছে তাত। অপূৰ্বা, দেখিছা আজি যিমান ৰাস্তাত লৈ গৈ আছোঁ তোমাক, কিমান পেট্ৰল খৰচ নোহোৱা ৰাস্তাত লৈ গৈছে, দেখিছা? বহুত ধন্যবাদ। চশমা ভাঙিল মোৰ, এনেকৈ নিহিলাই থকা মাথা, দেখিছা কিমান ধুনীয়া জেগাত আনিছোঁ তোমাক। এটা বুদ্ধ মন্দিৰ, এটা ধুনীয়া মন্দিৰ এটাত যাবা। ভক্তিটো আছে আগত, এনেকৈ যাবা। মই আছোঁ না, চিন্তা কিয় কৰি আছোঁ, এনেকৈ যাই পাবা। এইটো ফুটেজ খাই আছোঁ মই আজি। তো তাৰে পৰা বেছি দূৰ নহয়, জাষ্ট 200-300 মিটাৰমান আহিয়ে এই ভক্তিকুটিৰ ইয়াত দেখাই পাব, ইয়াত ধুনীয়াকৈ নতুনকৈ নিৰ্মাণ হোৱা এটা মন্দিৰ। আৰু তো এইটো ভক্তিকুটি, এয়া ইয়াত বলক সোমাই চাওঁ, মানে বিৰাট মানে পবিত্ৰ ফিল হৈ যায় বোলে, মানে সোমোৱাৰ লগে লগে নতুন এটা মানে সেই। তো গৈ চাওঁ বলকচোন। ইয়াত একদম পুৱাই মানুহ আহে, মানে যিমান জল্দি পাৰে আপোনালোকে ইয়াত আহিলে সিমানে ভাল। তো ভিতৰত সোমাই আহিলোঁ। এইটো একচুৱেলি এটা মানে ৰাধা গোবিন্দ মন্দিৰ হয়, ধুনীয়াকৈ বনাইছে। এইফালে তলত চাওক, সেই নদীৰ ভিউটো, সেইটো মানে চবতছে ইম্পৰ্টেণ্ট ভিউ, সেইটো গৈ চাওঁ বলক। ধুনীয়া এটা পৰিৱেশ। ইয়াত এখন বৰ্ড লগোৱা আছে, য'ত মানে সকলো ইয়াত টাইমিংবোৰ ধুনীয়াকৈ লিখা আছে, মই দেখাইছোঁ আপোনালোকক। চাওক, এয়া মংগল আৰতি ৰাতিপুৱা 5টাৰ পৰা 5:30টাৰ ভিতৰত হয়। তাৰপিছত এনেকৈ গোটেই চাওক, এই গোটেই টেম্পল ক্ল'জ হয় 4টা বজাত। আৰু আৰতি কেতিয়া হয়, কেনেকৈ কি হয়, চব ধুনীয়াকৈ লিখা আছে এয়া। আৰু এইফালে আৰু এখন বৰ্ড লগোৱা আছে, ইয়াত কিবা লিখা আছে 501, 1001, মানে কি হয় মই ভালকৈ বুজি পোৱা নাই, আপোনালোকে নিজে চাই লওক। সেয়া ব্ৰহ্মপুত্ৰ আগত সেইবিলাক পিছত যাম বাৰু, প্ৰথমতে মন্দিৰত প্ৰৱেশ কৰি লওঁ। মেইনলি ব্ৰহ্মপুত্ৰৰ পাৰত ন, একদম ফিলটোৱে বেলেগ, ঠাণ্ডা বতাহ আহি থাকে। আৰু ইয়াত মানে কি প্ৰসাদৰ লগতে মানে যিবোৰ মানে আপোনাৰ স্পিৰিচুৱেল মানে যোনবোৰ মানে পুথি পাত সব ইয়াত মানে পোৱা যায়, ধুনীয়াকৈ ইয়াত ক্ৰয় কৰি আপোনালোকে ল'ব পাৰে, বা এনেকৈ পাঠদান কৰিব পাৰে। আৰু ধুনীয়াকৈ এটা ধুনীয়া এটা মন্দিৰ, আৰু মানে ভাইৰেল মানে কি আৰু বহুতে গম পোৱা নাছিল, নতুনকৈ এটা বনাইছে বস্তু এটা মন্দিৰ টাইপ, বা ৰাধা গোবিন্দ মন্দিৰ বুলি ক'ব পাৰি। আৰু তো ভাল লাগিছে পৰিৱেশটো। এতিয়া তলত যাম বলক, তলত বহুত গৰম, এনে অলপ গৰমটো কমক ৰ'ব, তাৰপিছত এনেকৈ ৰখি আছোঁ, কমাৰ পিছত যাম। আৰু ছ'চিয়েল মিডিয়াত যি দেখিছোঁ, মানে এই পুলটোৱে আৰু চবেই ইয়াতেই ফটো মাৰে, ইয়াতেই আহে, ইয়াতেই থিয় হয়, আৰু আগফালে এইফালে মহাবাহু ব্ৰহ্মপুত্ৰ গোটেই একদম ধুনীয়াকৈ দেখা পায়। ব্ৰহ্মপুত্ৰৰ ওচৰত আছোঁ, যদি ইয়াত মানে মুখখন ধুই লোৱাৰ বস্তু পেছি ইয়াত। লগতে যদি আপোনালোকে পূজা কৰিবলৈ ধূপ চাকি ফুল তেনেকৈ বিচাৰে, তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ মন্দিৰৰ ভিতৰতে পাই যাব। আৰু ইয়াতে যোনটো প্ৰসাদৰ ছিষ্টেম আছে, সেই মানে প্ৰসাদটো মানে 12টা 1টাৰ ভিতৰত দিয়ে, তাকো খিচাৰি দিয়ে। মানে
আনলিমিটেড আপোনালোকে যিমান খায় সিমান খাব পাৰে কিন্তু এতিয়া টাইম হোৱা নাই বাৰু আৰু 1 ঘণ্টা আছে আৰু মানে 12:30 এটাৰ ভিতৰতে তেনেকৈ মানে প্ৰসাদ ইয়াত বিতৰণ কৰা হয় এতিয়া মন্দিৰৰ পৰা ওলালোঁ এতিয়া তলৰ ভাগত গৈ আছোঁ বলক তাত মানে ধুনীয়া এটা ভিউ পায় মানে পুল এটাও আছে লগত মানে পুলটো দেখিছে চাগে বহুত ভাইৰেল হৈছে তো তাত চাই আহোঁ বলক কি ক'ত গ'ল জল্দি আহা ই লেঠা এটা বেলেগ যি কি নহওক ঠাইডোখৰ কিন্তু মজা বনাইছে দেই মানে যোনটো কনচেপ্ট লৈ বনাইছে ন এইফালে মন্দিৰ আনফালে এনেকুৱা এটা ভিউ মানে কি লাগে আৰু বেলেগ একো নাই ইয়াত ভৰি চৰি পুৰি গৈছে একদম মোজা পিন্ধিছোঁ আকৌ এই গৰমত আৰু এই বস্তুটো মানে বহুত বাহিৰা জেগাত দেখিছোঁ কিন্তু ইয়াত মানে দেখি ভাল লাগিছে এটা নতুন এটা হেৰি আৰু কনচেপ্ট ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ এইটো চালিয়া লাগিছে ইয়াৰ পৰা ভিউটো ধুনীয়া কিন্তু ৰ'দটোৱে মাৰিছে আজি ৰ'দটো যি ফাটাফাটি ৰ'দ ভৰি চৰি পুৰি গৈছে একদম তাকো সেই মোজা পিন্ধি আছোঁ মই আৰু ফ্ৰিকুৱেণ্টলি আপোনালোকে ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে এনেকৈ নাও আহি থকা দেখাই পাব মানে নন ষ্টপ এনেকৈ নাও অহা যোৱা কৰিয়ে থাকে বেলেগ এটা মানে ভিউ বেলেগ ভাইব পাব বৰ্তমান এইখিনিতে ভাল ৰ'ব একদম চাহ দি আছে একদম চাহৰ তল থিয় হ'ব পাৰি এইখিনি যাবই নোৱাৰি যি লেতেৰা গৰম পুৰি গৈছে একদম চব কিন্তু অলপ বৰষুণ চৰষুণ দিলে ভাল আছিল কিন্তু নাই দিয়ক বৰষুণ অহা নাই এইফালেও এনেকুৱা আপোনালোকে হাত ধোৱা ব্যৱস্থা বা পানী খোৱা ব্যৱস্থা ধুনীয়াকৈ পাই যাব আৰু ইয়াত মানে চব দুনিয়াৰ ছোৱালী মানে ৰিল মেন আজিকালি ৰিল মেন ইয়াত প্ৰসাদ খাব মন আছিল কিন্তু মানে প্ৰসাদটো অলপ দেৰিকৈ দিব আৰু আমি যিহেতু যাম মানে একদম নিৰ্ধাৰিত টাইম লৈ আহিছোঁ মই সেইকাৰণে প্ৰসাদটো খাব পাৰিলে ভাল লাগিলে হয় কিন্তু এই অপূৰ্বডালৰ কাৰণে ইয়াৰ কাৰণে মানে যাবলগীয়া আহিছে কিয় অলপ সময় মিলাই আহিব নোৱাৰে নেকি অলপ সময় মিলাই আহিব লাগে এইখিনি যে মই আহিছোঁ বহুত ডাঙৰ টাইম দিছ ন থেংক ইউ ই আহিছে ইয়াত ই আহিছে 35 মিনিটৰ কাৰণে 35 মিনিটৰ কাৰণে এইবোৰ VIP মানুহ না সেইকাৰণে দিগদাৰ আৰু তো সেই আৰু এটা ধুনীয়া এখন মানে ময়ূৰৰ ছবি এখন আছে আৰু কি ক'ম গৰমত মৰি আছোঁ আপোনালোকৰ মতে কি ধাৰণা নাজানো কিন্তু মানে মোৰ মতে কৈছোঁ দেই এই ঘৰটো একচুৱেলি মানে এটা ৰেচিডেঞ্চিয়েল এৰিয়া আছিল চাগে মানে ইয়াত মানে সেনেকুৱা মন্দিৰ টাইপ বনাই দিছে আৰু একচুৱেলি এইটো এটা ৰেচিডেঞ্চিয়েল এৰিয়া হয় কাৰণ ৰেচিডেঞ্চিয়েল এৰিয়া নহ'লে মানে চুইমিং পুলত এই বস্তুটো নাথাকিলে হয় কাৰণ ইয়াৰ পৰা এনেকৈ নামি যায় মানে চুইমিং কৰিব পাৰে আৰু এইটো বস্তু কিন্তু যদি মানে হেৰি নহ'লে আৰু এই যোনটো ৰেলিং বান্ধি দিছে এই চিকলি এই মানে আগত নাছিল এতিয়াহে মানে যেতিয়া মানে এই বস্তুটো মানে যেতিয়া প্ৰচলন বাঢ়িছে তেতিয়াৰ পৰা মানে এই বস্তুবিলাক এই মানে ৰেষ্ট্ৰিকশ্যনবোৰ কৰি দিছে নহ'লে ইয়াত মানে চুইমিং পুল মানে চুইমিং কৰিব পাৰে আৰু খালি মানে সেইফালে অলপ সেই আৰু কৰিবা নেকি গা ধুবা হা মন্দিৰত আহিছে গা ধুৱা নাই মন্দিৰত আহিছে গা ধুৱা নাই হয় নেকি তোমাৰ কাৰণে দিছে মেঘালয় নহয় এইখন গৰম গুৱাহাটী গৰমত তাপত তপ নাপালে এনেকৈ তলতে বহিব লাগিব উপায় নাই ধুনীয়া সেইফালে কাৰ্পেট গাছ পাৰা আছে কিন্তু গৰম না ইয়াতে ভাল লাগিছে গছ গছনিৰ তলত বতাহ আহি আছে ধুনীয়া মন্দিৰটো বাৰু বহুত ধুনীয়া দেই একদম ভাল জেগাত বনাইছে মানে যোনে এই মাটিডোখৰ লৈছে ন মানে মজা জেগাত লৈছে কিন্তু আৰু মানে মেইন কথা যোনটো গৰম পৰিছে মানে ওপৰত যদি অলপ যদি মানে টিং চিং পাৰি দিলে হয় মানে অলপ ছেট টাইপ তেতিয়াহ'লে মানে ভাল লাগিলে গৰমটো অলপ কম পালে হয় মানুহখিনিয়ে তথাপি একো নাই বাৰু ভাল লাগিছে গধূলি টাইমত বেছি ভাল লাগে কাৰণ এই দুপৰীয়া টাইমত কোনো নাহে আমাৰ দৰে গধূলি টাইমতহে বেছি ভাল লাগে যিহেতু মানে আৰতি চাৰতি হয় বা প্ৰসাদ চব বিতৰণ কৰা হয় ন তো মানে তেতিয়া সেই সময়ত বেছি ভাল লাগে তাতে কি কৰি আছে এইফালে চব মানুহ চাইডত ৰখি আছে ময়ো ৰখি আছো ই গৰমত তাত মৰি আছে তাতে হা ভাল লাগে হা তাতে ঠিক 5-10 মিনিট থাকা তাতে এটা জেগাত থাকিব নোৱাৰা কিন্তু হয় নেকি হা বীৰ ওলাইছে ইয়াত কিন্তু সকলো বস্তু ধুনীয়া বনাইছে দেই কিন্তু তাতকৈ বেছি এই বস্তুটো ভাল লাগিছে চাওক ইমাৰ্জেঞ্চি টাইমত এইটো বহুত দৰকাৰ দেই কাৰণ কেতিয়া কি ইমাৰ্জেঞ্চি আহি যায় কোনো নাজানে ন এতিয়া বলক এতিয়া যাওঁ ওলাই দিওঁ ইয়াৰ পৰা বহুত গৰম তো হৈ গ'ল ভক্তিকুটিৰ পৰা ওলাই দিওঁ ধুনীয়াকৈ আৰু এতিয়াহে ৰ'দটো কমিব হ'ল ইমান টাইম একদম ফাটাফাটি ৰ'দ দি আছিল জোতা পিন্ধি ওলাই দিওঁ আৰু যদি ইয়াৰ টাইমিংটো জানিব বিচাৰে তেতিয়াহ'লে কৈ দিওঁ ৰাতিপুৱা 4:30 পৰা 12:30লৈকে দুপৰীয়া আৰু গধূলি 4টাৰ পৰা ৰাতি 8টালৈকে মন্দিৰ খোলা থাকে বাবা এতিয়া কিবা খাবা নে এনেকৈ লগৰ ঘৰলৈ যাবা মানুহ হয় ন তোমাৰ দৰে বান্ধৱ নহয় পানী টাইপ বস্তু অলপ ভাৰী পৰিলে বেছি ভাল কম দামী হ'লেও কথা নাই কম দামী মানুহ কম দামী ন কিন্তু মনটো বহুত দামী মাটিৰ মানুহ হয় ন মাটিৰ মানুহ তো হ'ল এতিয়া কিবা এটা খাই ওলাওঁ বেয়া গৰম পৰিছে গৰমত মানে ওলাই আজি দোকান নাই বুলিহে নহ'লে অৱস্থা বেয়া হৈ গ'লে হয় তাৰপৰে বহুত মাহৰ মূৰত এই খাৰগুলি ফালে আহিছোঁ গৰমত আপোনালোকে ক'ল্ড ড্ৰিংকছ খোৱাতকৈ এটা ভাল বস্তু আছে গণেশগুৰিতে পায় এই চাওক মানে থেকেৰা টেঙা তেঁতেলী টেঙা এনেকৈ মিক্স এনেকৈ হেৰি জুচ পায় আৰু মানে নেমু টেঙা পায় তো কিমান দাম আছিল দাদা 10 টকা ন 10 টকা 20 টকা 10-20 তো এনেকুৱা থেকেৰা টেঙা নেমু হেৰি টেঙা মানে সেই পায় তো ইয়াত খাই ল'ব পাৰে আৰু এই গুৱাহাটীৰ ৰাস্তা দেখুৱাই একদম বৰ লগাইছে দে ক'ৰবাত মানে ট্ৰিপ মাৰিবই মন গৈছে ক'ৰবাত যাওঁৱে নেকি একদম বেডিং পত্ৰ বান্ধি ভাবিব লাগিব ক'ত বেলেগ জেগাত একদম স্পেচিয়েল জেগাত যাব লাগিব তো সেইটোৱে আছিল গৰমে এটা ভিডিঅ' ৰাতিপুৱা ওলাই গৈছিলোঁ দুপৰীয়া ঘৰ পাইছোঁ আৰু মানে পাম আৰু তো আপোনালোকে আহিব ভক্তিকুটিৰ আৰু এই বুদ্ধ মন্দিৰটোৰ এটা ধুনীয়া এটা মন্দিৰ তো সেয়াই আৰু অৱশেষত
বেছি নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই